যে নিখিল বড়ো ছাত্ৰ সন্থাৰ 2 বছৰীয়া কাৰ্যকাল আৰু নিখিল বড়ো ছাত্ৰ সন্থা সংবিধানৰ এইটো লিপিবদ্ধ আছে আৰু সেই হিচাপে জিলাই হওক আঞ্চলিকেই হওক বা কেন্দ্ৰীয় কমিটি হওক প্ৰতিটা 2 বছৰত কনফাৰেন্স ইনটু টাৰ্মিনেটিং ইয়াৰ তাত পুৰণা কমিটি ভংগ হয় নতুন কমিটি তাত গঠন কৰা হয় আৰু সেইটো এটা আমাৰ নিয়ম আৰু সংবিধানৰ লিপিবদ্ধ এটা আমাৰ মানে এটা ইয়াত স্পষ্ট কথা তাত নিয়মটো লিখা আছে আৰু সেই ক্ষেত্ৰখনত মোৰ এটা আহ্বান সেই আহ্বানটো মই ৰাখিছোঁ প্ৰতিনিধি সভালৈ আমাৰ প্ৰতিনিধি যিসকল আহিছে বড়ো ৰাইজলৈ মোৰ আহ্বান এইটো থাকিব অলৰেডি মই প্ৰকাশ কৰিছোঁ যে 20টা বছৰ এপছুত কাম কৰিলোঁ শিক্ষা সম্পাদক হিচাপে 2005ত মই মোৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সক্ৰিয় এজন সদস্য কৰ্মী হিচাপে মই আহিছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গুৱাহাটী জিলা সমিতিৰ হৈ পেলাই আৰু ইয়াৰ পিছত আহি 5টা বছৰ 2020 শান্তি চুক্তি পিছত আজি 2025 মই নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি হিচাপে দায়িত্বভাৰ মোক দিছিল সেই দায়িত্ব মই সুকলমে যিমান পাৰোঁ মোৰ সম্ভৱ মোৰ কেপাচিটি অনুযায়ী মোৰ অভিজ্ঞতা অনুযায়ী মই জাতিটোৰ কাৰণে সেৱা আগবঢ়াইছোঁ জাতিৰ প্ৰতিটো পলত মই থিয় দিছোঁ আপোচহীনভাৱে জাতিটো ৰক্ষণাবেক্ষণ দিয়াত জাতিৰ সমস্যাক আগুৱাই নি পেলাই সমাধান কৰাৰ ক্ষেত্ৰত মই সদায় আগবাঢ়ি গৈছোঁ আৰু বড়োলেণ্ড মহোৎসৱক প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমন্ত্ৰণ কৰিব লগা আৰু তেখেতৰ উপস্থিতিত বড়ো জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা কাৰ্য আৰু এই অধিৱেশনত 16 তাৰিখে সন্মানীয় দেশৰ গৃহমন্ত্ৰী ডাঙৰীয়া ইয়াত আহিব উপস্থিত হ'ব যিখিনি পাৰোঁ যিখিনি মোৰ কেপাচিটি অনুযায়ী মই আগবঢ়াই নিছোঁ যে জাতিটো মানে প্ৰতিটো পলত আগবাঢ়ি যাওক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হওক আৰু আহি এই 20টা বছৰ 5টা বছৰ মানে এপছু সভাপতি হিচাপে 20টা বছৰ এপছু এজন সাধাৰণ কৰ্মী হিচাপে মোৰ উপলব্ধিয়ে কয় যে নতুন প্ৰজন্মক দায়িত্ব দিব লাগে নতুন লিডাৰশ্বিপ আহিব লাগে এপছুক নতুন নেতৃত্বই শক্তিশালী ৰূপত আগবঢ়াই নিব লাগে আৰু ইয়াৰ কাৰণে মোক বিদায় দিব লাগে মই সন্মানে বিদায় ল'ব বিচাৰিছোঁ এই আৱেগবহুল এটা পৰিস্থিতি সদায় এই বডি ফৰ্মেশ্যনত টাৰ্মিনেটিং ছেশ্যন বা নতুন বডি গঠন পুৰণা বডি ভংগত আৱেগবহুল এটা পৰিস্থিতি থাকে এপছু এটা পৰিয়াল হয় এটা শৃংখলাৰ মাজত চলে এটা ডিচিপ্লিন আৰু এটা আমি কামানত চলা এটা সংগঠন হয় সদায় জাতি সেৱা কৰি পেলাই আমি ভাল পাওঁ তো ইয়াৰ কাৰণে আমি এৰা এৰিটো কেতিয়াও আমাৰ সংগঠনত মানে নিবিচাৰে মানুহবিলাকে কিন্তু সংবিধানটো আমি মানি চলিব লাগিব সংবিধানৰ আধাৰত আমি নতুন প্ৰজন্ম আনিব লাগিব তেতিয়াহে সংবিধানৰ আধাৰত আমাৰ সংগঠনটো শক্তিশালী হ'ব সংগঠন শক্তিশালী হ'লে জাতি শক্তিশালী হ'ব তো তাৰ কাৰণে মই ক'ব বিচাৰিছোঁ আহ্বান জনাইছোঁ যে এপছুৰ পৰা এই 57 অধিৱেশনৰ প্ৰতিনিধি সভা যে ডেলিগেট হাউচ হ'ব তাৰ পৰা মোক বিদায় দিব লাগে মই বিদায় মাগিছোঁ সেই কথাহে মই কৈ আছোঁ আৰু সেই কথাটো মই যোৱাকালিও ডেলিগেট হাউচত মই ব্যাখ্যা কৰিছোঁ ডেলিগেট হাউচে হেঁচা দিব মোক ময়ো হেঁচা দিম মই এই মানে এপছুৰ পৰা মই বিদায় ল'ব বিচাৰিছোঁ তাৰ পিছত কি সমাধান হয় এইটো আল্টিমেটলি হাউচৰ যে উচ্চ ক্ষমতা সম্পন্ন প্ৰতিনিধি সভা তেওঁলোকে সিদ্ধান্ত ল'ব